আজি ভিডিঅ'ত লৈ আহিছোঁ বৰগীত কবিতাটিৰ ব্যাখ্যা কৰা। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উক্ত কবিতাফাকি মাধৱদেৱ বিৰচিত বৰগীত কবিতাটিৰ পৰা তুলি অনা হৈছে। হৰিৰ মহিমা অপাৰ সেই বিষয়ে বুজাবলৈ গৈ উক্ত কথাফাকি মাধৱদেৱে অৱতাৰণা কৰিছে। কবি মাধৱদেৱে ভগৱানৰ চৰণত শৰণ লৈছে বা আশ্ৰয় লৈছে আৰু তেওঁ ভগৱানক কাকুতি কৰিছে যে হে ভগৱান, তুমি মোক জীৱিত কালতো নেৰিবা আৰু মৃত্যুৰ পাছতো নেৰিবা। যোগীসকলে বছৰ বছৰ ধ্যান কৰিও তোমাৰ মহিমা নাপায়। সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ এই চাৰিজন যোগীৰ কথা কবিয়ে উল্লেখ কৰিছে আৰু কৈছে যে যোগীসকলে বছৰ বছৰ ধৰি ধ্যান কৰি ভগৱানৰ মহিমা নাপায়। তেনেস্থলত মহাপুৰুষ মাধৱদেৱে নিজকে অধম বুলি কৈছে যে মই অধমে তোমাৰ মহিমা কিদৰে পাম সেই লৈ আক্ষেপ কৰিছে। হৰিয়ে জগতৰ ত্ৰাণকৰ্তা, হৰি অবিহনে পৃথিৱীত আৰু এই ত্ৰিজগতত, পৃথিৱীত নহয় ত্ৰিজগতত ত্ৰাণকৰ্তা কোনো নাই। সহস্ৰ বয়নেও যাৰ সীমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাক ধৰিব নোৱাৰে, যাৰ মহিমা বিচাৰি নাপায়, তেনে ক্ষেত্ৰত মই কিদৰে তোমাৰ মহিমা পাম বুলি মহাপুৰুষ মাধৱদেৱে দুখ কৰিছে, ভগৱানৰ চৰণত শৰণ লৈছে আৰু তেওঁ ভগৱানৰ কৃপা বিচাৰিছে, অৰ্থাৎ মাধৱদেৱ ভগৱানৰ কৃপা প্ৰাৰ্থী। আতুৰ ভৈলেও হৰি বিষয় বিকলে কৰি উদ্ধাৰ মোক চৰণ কমলে। উক্ত কবিতাফাকি মাধৱদেৱ বিৰচিত বৰগীত কবিতাটিৰ পৰা তুলি অনা হৈছে। কবি মাধৱদেৱে সংসাৰৰ বিষয় বাসনাৰ আতুৰ হৈ যে ভগৱানক সেৱা কৰিবলৈ পাহৰিছে, তাৰ প্ৰসংগতে উক্ত কথাফাকি বা কবিতাফাকি ক'বলৈ বিচাৰিছে বা অৱতাৰণা কৰিছে। কবি মাধৱদেৱে ভগৱানৰ চৰণত শৰণ লৈছে আৰু কৈছে যে হে হৰি, হে জগদীশ্বৰ, হে প্ৰভু, হে পৰম ঈশ্বৰ, হে জগদীশ্বৰ, মই সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ পৰিছোঁ আৰু তুমি তোমাৰ পদুমফুল সদৃশ চৰণ কমলে মোক উদ্ধাৰ কৰা। তোমাৰ চৰণ কমলে উদ্ধাৰ নকৰিলে মোৰ আৰু নিস্তাৰ নাই। সেইকাৰণে মই আতুৰ হৈ পৰিছোঁ। আতুৰ মানে এজন মানুহে এটুপি পানী পাবলৈ যিদৰে আতুৰ হৈ থাকে আৰু পানী টুপি পোৱাৰ পিছত যিদৰে তেওঁ পিয়াহ পলায়, ঠিক তেনেদৰে ভগৱানৰ চৰণৰ কৃপা পাবলৈ মাধৱদেৱে বাৰে বাৰে তেওঁৰ চৰণত ধৰিছে, তেওঁৰ চৰণত শৰণ লৈছে, আশ্ৰয় লৈছে আৰু ভগৱানক কৈছে হে ভগৱান, তুমি তোমাৰ পদুমফুল সদৃশ চৰণ কমলে মোক উদ্ধাৰ কৰা। ভগৱানৰ চৰণ কমল বুলি কি কাৰণে কোৱা হৈছে? যে ভগৱানৰ চৰণ হৈছে পদুমফুল সদৃশ আৰু সেই ভগৱানৰ চৰণত 5টা চিহ্ন আছে বুলি শাস্ত্ৰত লিখা আছে। আধ্যাত্মিক তত্ত্বমতে ভগৱানৰ চৰণ কমলত 5টা চিহ্ন আছে: ধ্বজ, বজ, জব, অংকুজ আৰু পদ্ম। ভগৱানৰ চৰণ যুগল পদুমফুল সদৃশ, তেওঁ চকুজুৰি পদুমফুল সদৃশ। তেওঁ মাধৱদেৱে তেওঁক বাৰে বাৰে কাকুতি কৰিছে, বাৰে বাৰে শৰণ লৈছে, বাৰে বাৰে নমস্কাৰ কৰিছে, বাৰে বাৰে প্ৰাৰ্থনা কৰিছে, হে ভগৱান, হে জগদীশ্বৰ, হে প্ৰভু, তুমি মোক উদ্ধাৰ কৰা, তোমাৰ চৰণৰ কৃপাৰে মোক উদ্ধাৰ কৰা। মই এই সাংসাৰিক বিষয় বাসনাত বুৰ গৈ আছোঁ, তোমাৰ নাম ল'বলৈ বা তোমাক চিন্তা কৰিবলৈ মোৰ সময় নোহোৱা হৈছে, গতিকে হে প্ৰভু, তুমি মোক কৃপা কৰা। 3 নম্বৰটো আহিলে, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনে নিজ তুমিহে জীৱন। উক্ত কবিতাফাকি মাধৱদেৱ বিৰচিত বৰগীত কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাফাকিৰ যোগেদি কবিয়ে অৱতাৰণা কৰিছে যে ভগৱানৰ চৰণৰ কৃপা ভকতসকলে পাবলৈ বাঞ্ছা কৰে। ভগৱানৰ চৰণ, ভগৱানৰ 2 চৰণ, পদুমফুল সদৃশ চৰণ ভকতসকলৰ বাবে ধন, ধনো নহয় মহাধন। সেইকাৰণে কৈছে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনে নিজ তুমিহে জীৱন। হে প্ৰভু, হে ভগৱান, তোমাৰ যি চৰণ যুগল সেয়াই আমাৰ ভকতৰ বাবে মহাধন। আমাক কোনো ধন, টকা পইচা, বিষয় বাসনা নালাগে, মাত্ৰ লাগে তোমাৰ চৰণৰ কৃপা। তোমাৰ চৰণ যুগলত সেৱা কৰি থাকিবলৈ যাতে মনটো স্থিৰ কৰি দিয়া, অস্থিৰ মন স্থিৰ কৰি তোমাৰ চৰণ যুগলত যাতে মই সেৱা ধৰিব পাৰোঁ,
ভকতসকলৰ নিজৰ জীৱন বুলিবলৈ নাই। ভকতসকলে মাত্ৰ নিজক পাহৰি একমাত্ৰ হৰিকে চিন্তা কৰে আৰু ভগৱান হৈছে ভক্তবৎসল। ভগৱানে সদায় ভক্তৰ অধীন। ভক্তই যি বিচাৰে ভগৱানে তাক দিয়ে। ভগৱানে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰে। সেইকাৰণে কৈছে যে হে ভগৱান, মই তোমাৰ চৰণত শৰণ লৈছোঁ আৰু ভগৱানৰ জীৱন ভকতৰ ত্ৰাণকৰ্তা হিচাপে আৰু ভকতসকলৰ নিজৰ জীৱন বুলিবলৈ একোৱেই নাই। ভগৱানে হৈছে তেওঁলোকৰ জীৱন, ভগৱানে হৈছে তেওঁলোকৰ আশা আকাংক্ষা সকলো। গতিকে ভকতসকলৰ বাবে মহাধন অৰ্থাৎ ঐশ্বৰ্য বিভূতি যি আছে সকলো ভগৱানৰ চৰণে বুলি ভকতসকলে জানে। ভকতসকলক ভগৱানে সদায় কৃপা কৰে আৰু ভগৱান সেইকাৰণে ভক্তবৎসল বুলি কোৱা হৈছে। আজি ভিডিঅ'টি ইমানেই। তোমালোকে পাছৰখিনি চাই থাকিবা।